নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফি বিষয়টোৰ ইউনিট নাম্বাৰ 1ৰ পৰা আহিব পৰা ফাইনেলত আহিব পৰা কেইটামান 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। ইতিমধ্যে আমি পাৰ্ট 1ৰ কুৱেশ্যন নম্বৰ 20লৈ আলোচনা কৰিছোঁ। আজি তাৰ পিছৰখিনি কুৱেশ্যনৰ এনচাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 21, অবৈজ্ঞানিক আগমনৰ এটা উদাহৰণ দিয়া। অবৈজ্ঞানিক আগমনৰ এটা উদাহৰণ হ'ল সকলো ৰঙা ফুল হয় গুণহীন। কুৱেশ্যন নম্বৰ 22, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য লিখা। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুই প্ৰকাৰ আগমনতে একোটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। পইণ্ট নম্বৰ 2, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুই প্ৰকাৰ আগমনতে পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। কুৱেশ্যন নম্বৰ 23, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য উল্লেখ কৰা। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য হ'ল পইণ্ট নম্বৰ 1, বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ পৰ্যবেক্ষণৰ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। পইণ্ট নম্বৰ 2, বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। অৰ্থাৎ বৈজ্ঞানিক আগমনে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটো এই দুই বিধিৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। কুৱেশ্যন নম্বৰ 24, সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান কাক বোলে? উত্তৰটো হ'ব, দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয় তাক সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান বোলে। কুৱেশ্যন নম্বৰ 25, সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমানৰ দুটা বৈশিষ্ট্য লিখা। সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমানৰ দুটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1, সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছু গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান। গতিকে এই সাদৃশ্যও অসম্পূৰ্ণ সাদৃশ্য। পইণ্ট নম্বৰ 2, সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইকাৰণে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়। কুৱেশ্যন নম্বৰ 26, সাদৃশ্যানুমানৰ প্ৰকাৰ কেইটা আৰু কি কি? সাদৃশ্যানুমানৰ প্ৰকাৰ দুটা, সেইকেইটা হ'ল সুসাদৃশ্যানুমান বা সজ সাদৃশ্যানুমান আৰু দ্বিতীয়টো হৈছে দুসাদৃশ্যানুমান বা দুষ্ট সাদৃশ্যানুমান। কুৱেশ্যন নম্বৰ 27, সুসাদৃশ্যানুমান কাক বোলে? যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্যানুমানক সুসাদৃশ্যানুমান বোলে। কুৱেশ্যন নম্বৰ 28, দুসাদৃশ্যানুমান কাক বোলে? যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ আৰু আকস্মিক গুণৰহে সাদৃশ্য মাত্ৰ, সেই সাদৃশ্যানুমানক দুসাদৃশ্যানুমান বোলে। কুৱেশ্যন নম্বৰ 29, সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য লিখা। সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য হ'ল পইণ্ট নম্বৰ 1, সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন উভয়ে প্ৰকৃত আগমন। দুই প্ৰকাৰ আগমনতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ, অৰ্থাৎ জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱাৰ গতি বিদ্যমান। পইণ্ট নম্বৰ 2, দুয়ো প্ৰকাৰ আগমনতে পৰ্যবেক্ষণ বা নিৰীক্ষণৰ প্ৰয়োজন আছে। সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণসমূহ পৰ্যবেক্ষণ কৰা হয়। বৈজ্ঞানিক আগমনত প্ৰথমতে কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয়। প্ৰশ্ন নম্বৰ 30, সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য লিখা। সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য হ'ল পইণ্ট নম্বৰ 1, সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, ই অকল সাদৃশ্য জ্ঞানৰ ওপৰতহে প্ৰতিষ্ঠিত, কিন্তু বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত।
পইণ্ট নম্বৰ 2 সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয় বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ বা অনিশ্চিত স্বভাৱৰ বা সম্ভাৱনামূলক বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ কুৱেশ্যন নম্বৰ 31 সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য লিখা সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 দুয়ো প্ৰকাৰ আগমনতে পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল সাদৃশ্যানুমানৰ দুটা বস্তুৰ মাজত সাদৃশ্য থকাৰ গুণসমূহ পৰ্যবেক্ষণ কৰা হয় অবৈজ্ঞানিক আগমনতো কিছুমান বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয় পইণ্ট নম্বৰ 2 দুইবিধ আগমনতে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয় কুৱেশ্যন নম্বৰ 32 সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য লিখা সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ দুটা বৈসাদৃশ্য তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 সাদৃশ্যানুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান আনহাতে অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাদিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা পইণ্ট নম্বৰ 2 দুই প্ৰকাৰ আগমনৰে সিদ্ধান্ত যদিও সম্ভাৱনামূলক তথাপি সাদৃশ্যানুমানৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত আনহাতে অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাদিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ দৃষ্টান্তৰ সংখ্যাৰ ওপৰত কুৱেশ্যন নম্বৰ 33 সাদৃশ্যানুমানৰ মূল ভিত্তি কি সাদৃশ্যানুমানৰ মূল ভিত্তি হ'ল সাদৃশ্য জ্ঞান কুৱেশ্যন নম্বৰ 34 সকলো অনুমানেই মূলতঃ ডেছ ভিত্তিক সকলো অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক কুৱেশ্যন নম্বৰ 35 বৈজ্ঞানিক আগমনৰ দুটা বৈশিষ্ট্য লিখা বৈজ্ঞানিক আগমনৰ দুটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1 বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে পইণ্ট নম্বৰ 2 বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল কুৱেশ্যন নম্বৰ 36 অবৈজ্ঞানিক আগমনৰ দুটা বৈশিষ্ট্য লিখা অবৈজ্ঞানিক আগমনৰ দুটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1 অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে পইণ্ট নম্বৰ 2 অবৈজ্ঞানিক আগমনে এটা সামান্য বচনটো বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে